চৰকাৰে হাতত লৈছে সেই বস্তুটো যেতিয়া সম্পূৰ্ণ হৈ যায় তেতিয়াহ'লে আমাৰ ইয়াত অসমৰ ভিতৰত চাবলগীয়া বস্তু এটা হ'ব। আৰু ইয়াৰ সুৰংগবিলাক ধুনীয়া ধুনীয়া চাৰিওফালে ঘূৰিব পাৰি মন্দিৰৰ। আৰু চৌপাশৰ চাৰিওহৰটো এতিয়া বৰ্তমান আৱৰ্জনাৰে ভৰি আছে, এতিয়া চাফা কৰি আছে লাহে লাহে। গতিকে ৰাইজে যেতিয়া চাবলগীয়া অনুষ্ঠানটো চাব পৰা হ'ব তেতিয়া আমাৰ অসমৰ ভাৰতবৰ্ষৰ সকলো মানুহ যাতে আহি আমাৰ এই মন্দিৰটো দৰ্শন কৰে। হ'ব, গুহাৰে ঘূৰিব পাৰি, গোটেই মন্দিৰটো ঘূৰিব পাৰি। আমি যোৰহাটৰ পৰা আহিছোঁ। যিমানটো পাৰোঁ ভালকৈ বনাবৰ কাৰণে চেষ্টা কৰিম হা। আৰু ৰাইজৰ বস্তু ৰাইজে যিটো ভাল পায় সেইটোকে আমি কৰিম বুলি আশা কৰিছোঁ। নতুনকৈ নিৰ্মাণ কৰি কি বস্তু ব্যৱহাৰ হৈছে ইয়াত? ইয়াত আপোনাৰ ধৰি লওক চিমেণ্ট ব্যৱহাৰ নহয়। ইয়াত চূণ, পিঠাগুড়ি, বেল, শিলিখা, মেথিগুটি, বৰা চাউল নহয়, আৰু বেলটো হ'ব, মেথিগুটি, এনেকৈ ধৰি লওক লেটেক্স বুলি এটা আঠা আছে সেইটো ব্যৱহাৰ হয়।